গৌৰৱ গগৈ মনত ৰখা উচিত যে কংগ্ৰেছ দলটো কোনো ধোৱা তুলসীৰ পাত নহয় যে কংগ্ৰেছ দলটোক ৰাইজে অনায়াসে আঁকোৱালি ল'ব। কংগ্ৰেছ দলৰ তিনিটা কাৰ্যকালৰ সীমাহীন দুৰ্নীতি ভ্ৰষ্টাচাৰত অতিষ্ঠ হৈহে ভাৰতীয় জনতা পাৰ্টিক শাসনত অধিষ্ঠিত কৰিছিল অসমৰ সাধাৰণ জনতাই। গতিকে এতিয়া যদি ভাবিছে কংগ্ৰেছে যে তেওঁলোকক ভোট দিবই, তেওঁলোকক জয় কৰাবই, তেতিয়াহ'লে কম মূৰ্খৰ স্বৰ্গত বাস কৰি আছে। গতিকে কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, আপোনাক আমি দুটামান কথা ক'ব খুজিছো। অসমৰ সাধাৰণ জনতাই আপোনাক গ্ৰহণ কৰা মানে নুবুজিব যে আপোনালোককে ভোট দিব, আৰু আপুনি অসমৰ সাধাৰণ জনতাক বিভ্ৰান্ত কৰিব পৰা কোনো কথা কোৱা উচিত নহয়। কিন্তু আমি লক্ষ্য কৰিছো এতিয়া লাহে লাহে আপুনি ক'বলৈ আৰম্ভ কৰিছে। অখিল গগৈ ডাঙৰীয়া দিনত শুই উঠি কাক গালি পাৰে কোনো ক'ব নোৱাৰে, সেইদিনা কাক সমালোচনা কৰিব কোনো ক'ব নোৱাৰে, বা কাক প্ৰশংসা কৰিব কোনো ক'ব নোৱাৰে। এদিন আমাৰ লগত মিত্ৰতা কৰিবলৈ বিচাৰিব, এদিন ক'ব কংগ্ৰেছে আটাইতকৈ দুৰ্নীতি কৰিছে। বৰ্তমান মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈক অস্বীকাৰ কৰি আপুনি এটা ডাঙৰ মাৰাত্মক ভুল কৰিবলৈ গৈ আছে। এইকাৰণে কৈছো অখিল গগৈৰ এটা গণভিত্তি আছে। অখিল গগৈ ডাঙৰীয়াই ওপৰৰ পৰা পৰি নহয়, ধাৰাবাহিক সংগ্ৰামৰ মাজেদি আহি আজি এই অৱস্থাত উপনীত হৈছে। গতিকে অখিল গগৈক অস্বীকাৰ কৰি এটা প্ৰজন্ম বা একাংশ লোকক অস্বীকাৰ কৰিবলৈ আপোনালোকে এই মহা ভুলটো নকৰিব। গৌৰৱ গগৈ ডাঙৰীয়াই কালি বিটিআৰিত স্পষ্টভাৱে কৈছে অখিলৰ বিশ্বাসযোগ্যতা সম্পৰ্কত তেখেতসকলৰ সন্দেহ আছে। অখিলে পুৱা এটা কয়, গধূলি এটা কয়। আমাৰ কথাটো হ'ল এই কথাবোৰ আপুনি সংবাদ মাধ্যমৰ সন্মুখত কোৱা উচিত আছিল নে? অসমৰ সাধাৰণ জনতাই কি বিচাৰিছে? অসমৰ সাধাৰণ জনতাৰ বুকুত গুমগুমাই থকা কথাবোৰ আপোনালোকে শুনিব পাৰিছে নে পৰা নাই? অসমৰ প্ৰতিগৰাকী সচেতন লোকে পৰিৱৰ্তন বিচাৰিছে, আৰু এই পৰিৱৰ্তনৰ স্বাৰ্থত প্ৰতিটো বিৰোধী দল এখন মঞ্চত থিয় হোৱাটো বিচাৰিছে। তেনে সময়ত আপুনি এই ধৰণৰ বক্তব্য দিয়াটো কিমান উচিত এবাৰ নিজে সুধি চাওক। মানে কি এতিয়াও আপোনালোকে অসমৰ সাধাৰণ জনতাৰ মনৰ কথাবোৰ বুজি পোৱা নাই নেকি? নে কেৱল গাদীৰ কাৰণে, মুখ্যমন্ত্ৰী হ'বৰ কাৰণে আপোনালোকে ৰাজনীতি কৰিবলৈ আহিছে? কংগ্ৰেছে তিনিটা কাৰ্যকালত যিমান ভোগাইছিল, যন্ত্ৰণা দিছিল সাধাৰণ জনতাক, তাতকে দুগুণ দিছে বাবেহে পৰিৱৰ্তন বিচাৰিছে সাধাৰণ জনতাই। আপুনি এই ধৰণৰ কথাবোৰ কৈ থাকে ৰাইজৰ আশাভংগ হ'ব। গতিকে ৰাইজৰ আশাভংগ হোৱা কাম আপুনি নকৰিব। আৰু আমি জানো এই কথাবোৰ আপুনি কোৱা নাই, এই কথাবোৰ আপোনাক কোৱা হৈছে। কিয় কোৱা হৈছে শুনক। অখিল গগৈ এতিয়া সংখ্যালঘু অঞ্চলত অতি জনপ্ৰিয়। অখিল গগৈৰ প্ৰতি অসমৰ সৰ্বসাধাৰণে দেখুওৱা আস্থা আৰু বিশ্বাসৰ উপৰিও বিশেষকৈ অসমৰ সংখ্যালঘু লোকসকলেও অখিল গগৈক বিশ্বাসত ল'বলৈ আৰম্ভ কৰিছে, আস্থাত ল'বলৈ আৰম্ভ কৰিছে, অখিল গগৈৰ ওপৰত ভৰসা ৰাখিছে। আৰু সেইবাবে হয়তো এই কথাবোৰ হৈছে। কিয় কৈছো? ৰকিবুল হুছেইন, ধুবুৰীত ৰকিবুল হুছেইনে অখিল গগৈৰ অবিহনে দলাশত জিকিব পৰা সাধ্য নাই, সেই যোগ্যতা, সেই সামৰ্থ্য তেওঁৰ নাই। অখিল গগৈকে ধৰি বিৰোধী লোকসকলে তাত যি ধৰণে আগ্ৰাসীভাৱে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল, তাৰ ফলশ্ৰুতিত ৰকিবুল হুছেইনে ইমান সংখ্যক ভোটত জয়ী হৈছে। আৰু এতিয়া ৰকিবুল হুছেইনৰ আটাইতকৈ ভয় হ'ল অখিল গগৈৰ প্ৰতি। কাৰণ অখিল গগৈৰ নগাঁৱে কওক বা ধুবুৰীয়ে কওক, যি গণভিত্তি, সেই গণভিত্তিৰ প্ৰতি ৰকিবুল হুছেইনৰ ভয় হৈছে। আৰু সেইকাৰণে ৰকিবুল হুছেইনে এই কথাবোৰ হয়তো কোৱাবলৈ বাধ্য কৰাইছে গৌৰৱ গগৈক। গৌৰৱ গগৈৰ মুখেৰে ৰকিবুলৰ মনৰ কথাবোৰ কোৱা হৈছে। এই কথাবোৰ চিন্তা কৰি চাব, কাৰণ এই ৰকিবুল হতে কি কৰিছিল তৰুণ গগৈৰ দিনত, কথাবোৰ ভাবক। গতিকে এতিয়াও যদি গৌৰৱ গগৈ ডাঙৰীয়াই ৰকিবুলৰ মুখেৰে কথা কৈ থাকে, প্ৰদ্যুৎ বৰদলৈৰ আপোনাৰ চকুৰে চাই থাকে, ৰিপুণ বৰাৰ বিবেকেৰে চলি থাকে, অসমৰ সাধাৰণ জনতাই আপোনাক গ্ৰহণ নকৰিব। অসমৰ সাধাৰণ জনতাই গ্ৰহণ কৰিবলৈ হলে বিৰোধী প্ৰতিটো দলৰ প্ৰতিগৰাকী নেতাক লগত লৈ নতুন প্ৰজন্মক আস্থাত ৰাখি, বিশ্বাসত ৰাখি, নতুন প্ৰজন্মক সেনা হিচাপে আপোনাৰ সৱে বাবে থিয় কৰাই আগবাঢ়ি যাওক। অগ্নিযুগৰ ফিৰিঙতি ৰকিবুল হুছেইন হ'ব নোৱাৰে, অগ্নিযুগৰ ফিৰিঙতি আপোনাৰ প্ৰদ্যুৎ বৰদলৈ হ'ব নোৱাৰে, অগ্নিযুগৰ ফিৰিঙতি আপোনাৰ ৰিপুণ বৰা হ'ব নোৱাৰে। কথাটো মনত ৰাখিব, কথাটো জানি থব, কথাটো বুজি ল'ব। গতিকে আমাৰ এখন স্পষ্ট কথা, যদি সঁচাকৈ আপুনি অসমবাসীক নেতৃত্ব দিব খোজে এই কথাবোৰ নকব, সংবাদ মাধ্যমৰ সন্মুখত বিশেষভাৱে নকব, কূটনৈতিকভাৱে বিষয়বোৰ সমাধান কৰক। কাৰণ দেখ কথা, স্পষ্ট কথা, অখিল গগৈ বা লুৰিণজ্যোতি গগৈক অস্বীকাৰ কৰি আপোনালোকে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে। সেই পৰিৱেশ অহা নাই, কাৰণ কংগ্ৰেছক মানুহে জানে। যদিও এতিয়া কংগ্ৰেছৰ পৰা অহা মানুহখিনিয়েই
বিজেপিৰ চৰকাৰ গঠন কৰিছে, কিন্তু এটা কথা অপ্ৰিয় সত্য যে কংগ্ৰেছৰ দিনতে আটাইতকৈ ডাঙৰ কেলেংকাৰীটো সংঘটিত হৈছিল, সেইটো হ'ল APSC কেলেংকাৰী। গতিকে তাৰ আপোনাৰ কিবাকে হ'লেও আঙুলি তৰুণ গগৈৰ প্ৰতি থাকিবই, উঠিবই। এইকাৰণে উঠিব, তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল। এই কথাবোৰ বিবেচনা কৰি চাব, কাৰণ মুখ্যমন্ত্ৰীৰ সন্মতি অবিহনে একো কাম কৰা সম্ভৱ নহয়, এই কথাটো আপুনি ভালকে জানে। সাধাৰণ জনতাই বিচাৰি আছে বিজেপিক পৰাভূত কৰাৰ কাৰণে বিৰোধী প্ৰতিগৰাকী লোকেই এক হওক, আৰু এওঁলোকে সংবাদ মাধ্যমত ইজনে সিজনক বোকা ছটিয়াই থাকে। আৰু অখিল গগৈ ডাঙৰীয়া, আপোনাৰ প্ৰতি যি অভিযোগ উত্থাপন কৰা হৈছে সেয়াও কিন্তু অসত্য বুলি ক'ব নোৱাৰি। গতিকে আপুনিও আপোনাক নিয়ন্ত্ৰণ কৰক, কাৰণ অসমৰ জনতাই বিচাৰিছে। আৰু আপোনালোকৰ ব্যক্তিগত স্বাৰ্থৰ বাবে, ব্যক্তিগত অভিসন্ধি পূৰণৰ বাবে যদি এই ধৰণৰ ননচেন্স ৰাজনীতি কৰি আছে, তেতিয়াহ'লে আপোনালোককো অসমৰ সাধাৰণ জনতাই সময়ত শিক্ষা দিব, সময়ত অৱজ্ঞা কৰিব, সময়ত আপোনালোকে তাৰ পৰিণাম ভুগিব লাগিব। গতিকে অসমৰ সাধাৰণ জনতাৰ কথাবোৰ শুনক। যিবোৰ কথাই, যিবোৰ বিষয়ে সাধাৰণ জনতাক হেঁচা মাৰি ধৰিছে, বুকুত বহি ডিঙি চেপি ৰাখিছে, সেই কথাবোৰ ওলাই কৰি আপোনালোকে যদি ইজনে সিজনক বোকা ছটিয়াই থাকে, ইজনে সিজনৰ সমালোচনা কৰি থাকে, তেতিয়াহ'লে অসমৰ সাধাৰণ জনতাই কাক বিশ্বাস কৰিব, নিজে কওকচোন। গতিকে আশা কৰিম এই কথাবোৰ আপোনালোকে বিবেচনা কৰিব, কাৰণ এতিয়া অসমৰ সাধাৰণ জনতা জাগিছে, কাৰো ৰক্ষা নাই, কৈ দিছো। ধন্যবাদ।